ছাত্ৰীসকল তোমালোকৰ যিটো বছৰেকীয়া পৰীক্ষা আহিলে সো সেইবাবে মই তোমালোকৰ লগত আলোচনা কৰিম বিজ্ঞানৰ যিখন কুৱেশ্যন পেপাৰ 100 মাৰ্কছৰ ইতিমধ্যে মই 50 মাৰ্কছৰ কুৱেশ্যন লগতে এনসাৰখিনি আলোচনা কৰিছো এতিয়া মই বছৰেকীয়া পৰীক্ষাৰ বিজ্ঞানৰ 1 নম্বৰীয়া কুৱেশ্যন পেপাৰ আলোচনা কৰিম ছাত্ৰছাত্ৰীসকল বহুতে ইম্পৰ্টেণ্ট হয় আগৰ পিছে দেখা গৈছে যে আগৰ কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ মই যিবিলাক ডিছকাছ কৰিছো তাৰ পৰা মেক্সিমামে কমন পৰিছে অৰ্থাৎ কিছুমানৰ ডাইৰেক্ট প্ৰশ্নখনৰ দৰে আহি গৈছে তাৰ পৰা আহি মোক কয় যে স্যাৰ আপুনি দিয়া নিশ্চয় আহিছে বাকি কুৱেশ্যন পেপাৰখন সোধে গতিকে সেইবাবে মই ভাবিছো ইয়াৰ পৰা কমন পৰিব পাৰে সো ছাত্ৰ-ছাত্ৰীৰ সুবিধা হ'ব কাৰণে লৈ আহিছো তাৰ আগতে তোমালোক জনাই থওঁ যে ছাত্ৰ-ছাত্ৰীৰ এটা ভাল খবৰ যিসকল আমাৰ ক্লাছত আছে তোমালোকে স্কিপ কৰিব পাৰা ভাল খবৰ তোমালোকে গম পাইছা বা তোমালোকে উপলব্ধ হৈ আছা ছাত্ৰ-ছাত্ৰীসকল মাত্ৰ 99 টকাত এতিয়া টিউশন কৰিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল এটা সাবজেক্ট নহয় 4টাকৈ সাবজেক্ট ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ পঢ়িব পাৰিবা তোমালোকে যেটো হোৱাটসএপ নম্বৰ দিছে এই নম্বৰটো এসএমএস কৰিবা তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্ট লগে লগে তোমালোকক এখন কিউআৰ কোড দিয়া হ'ব তাতে মাত্ৰ তোমালোকে 2 মাহৰ কাৰণে প্ৰথম পেমেন্ট কৰিব 198 কে 99 কে 99 কে 2 মাহ 198 কৰিব লাগিব কৰাৰ লগে লগে গ্ৰুপত এড কৰা হ'ব তাতে তোমালোকে ক্লাছ বিলাক পাবা ছাত্ৰছাত্ৰীসকল তেতিয়ালৈ আগবাঢ়িছো প্ৰশ্নকেইটালৈকে তলত দিয়া প্ৰশ্নবোৰ সমূহ উত্তৰ লিখা য'ত 1 পূৰণ 20টা প্ৰশ্ন আছে 1 নম্বৰীয়া 20 নম্বৰ জলসিঞ্চন কি মই এনসাৰ কেইটা আলোচনা নকৰ তোমালোকে চাবা তোমালোকে এনেকুৱা ভাবা যে পৰীক্ষাৰ আগত কিমানটা পাৰিলা অৰ্থাৎ মক টেষ্ট হিচাপে তোমালোকে কুৱেশ্যন পেপাৰখন লোৱা ঠিক আছে যেহেতু আমি গ্ৰুপত মক টেষ্ট পাতি আছো কিন্তু তোমালোক যিসকল ইউটিউবত চাই আছা তোমালোকে মক টেষ্ট হিচাপে তোমালোকে চোৱা যে কিমানটা পাৰিলা 100টাৰ ভিতৰত কিমানটা পাৰিলা তোমালোকে নিজে চেষ্টা কৰা যে পৰীক্ষাত পাৰা ঠিক আছে তাৰ পিছত মই এবাৰ এনসাৰখিনি নেক্সট দিম নেক্সট ভাইৰাছৰ দ্বাৰা হোৱা এটা বেমাৰৰ নাম লিখা PET পেট কি হতো আছে এলপিজিৰ সম্পূৰ্ণ নাম লিখা উন্নত আছে স্বতঃস্ফূৰ্ত দহন হোৱা এটা গেছৰ নাম লিখা এশিঙীয়া গড় পোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম লিখা কেইটা পাৰিছা তোমালোকে কমেন্টছত জনাবা তোমালোকে নিজকে টেষ্ট কৰাচোন কোক কোনে আৱিষ্কাৰ কৰিছিল নিকেশন বুলিলে কি বুজা ডিঙিৰ হতিকা কি কৈশোৰ কাল কাক বোলে এইবিলাক মই ডিসকাস কৰিছো আমি গ্ৰুপত ডিটেইলছ পঢ়িছো যিসকলে টিউচনত জড়িত হৈছিলা সৰি বল কি অস্পষ্ট বলৰ এটা উদাহৰণ দিয়া লুব্ৰিকেন্ট কি কম্পনাঙ্কৰ এছাই একক কি মানুহৰ শ্ৰাব্য সীমা নিম্ন সীমা কি পাতিত পানী নিমখ মিহলে প্ৰস্তুত হোৱা দ্ৰৱটো বিদ্যুৎ সুপৰিবেশী নে কুপৰিবেশী ভূমিকম্পৰ আগজনী পাব পাৰি নে নোৱাৰি নেক্সট হৈছে দত ব্ৰজপাতৰ পৰা অট্টালিকাবোৰ ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিলাক কি বুলি কোৱা হয় তাৰ পিছত 9 আছে তাৰকাপুঞ্জ কি তাৰ পিছত 2 নম্বৰ খালি ঠাই পূৰ কৰা য'ত 1 পূৰণ 10 অৰ্থাৎ তোমালোকে চাও যে 1 নম্বৰত 30টা প্ৰশ্ন আছে এতিয়ালৈকে পাইছো আমি নষ্ট হোৱা বীজৰ পানীত ডেছ থাকে ডেছৰ দ্বাৰা কলেৰা বেমাৰ হয় সাংশ্লেষিক আবোৰৰ দ্বাৰা প্লাষ্টিক এবিধ তামতকৈ লো ডেছ সক্ৰিয় আটাইতকৈ কম প্ৰদূষিত যান-বাহন ইন্ধনটো হ'ল কাঠ আৰু কয়লা দহনে বায়ুৰ ডেছ হটায় নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক ডেছ বুলি জনা যায় কুৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডালৰ ডেছ লাগে ঘৰখনে ডেছ উৎপন্ন কৰে কম্পনাঙ্কৰ এছাই একক কি হেতু লয় মই এটাও এনসাৰ কোৱা নাই তোমালোকে নিজে কমেন্ট কৰা অৰ্থাৎ কেইটা পাইছে নিজে গম পাবা আৰু 1 পূৰণ 10 শুদ্ধ উত্তৰ টোটাল 40টা তোমালোকে 1 নম্বৰ এতিয়ালৈকে পাই আছে শুদ্ধ নে অশুদ্ধ লিখা বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে এইটো পাঠ আজি আমি পঢ়াইছো অনলাইন ক্লাছত সম্পূৰ্ণ তোমালোকে গমে পাইছা একাজাতীয় আধানে পৰস্পৰ আকৰ্ষণ কৰে ধ্ৰুৱতৰৰ সৌৰজগতৰ সদস্য উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে ডিম্ব্ৰজ পানীয়ে পোৱালি জগায় এমিবাৰ মুকুলনতাৰ বংশবৃদ্ধি কৰে পেশী কোষবোৰ শাখাযুক্ত বুঢ়িয়াত যত আছে এটা জীৱৰ মৌলিক জীৱিত একক হ'ল অংগ পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি সোডিয়াম এবিধ বৰ সক্ৰিয় ধাতু তাৰপিছত 4 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা অন্তৰ্গ্ৰহ ইয়াত কোনটো হ'ব বহিঃগ্ৰহ তাৰপিছত তাৰকাপুঞ্জৰ পৃথিৱী উপগ্ৰহ টোটাল 5 মাৰ্কস আছে 1 পূৰণ 5 এবাৰ 2 নম্বৰৰ প্ৰশ্ন আহিলো 2 পূৰণ 2 দুটা আছে 4 নম্বৰ জৈৱিক ক্ষাৰ ৰাসায়নিক ক্ষাৰ ধাতু আৰু ধাতু
এই ধাতু আৰু অধাতু হ'ব ঠিক আছে অধাতু প্ৰিন্ট মিষ্টেক হৈছে চাগে ধাতু আৰু অধাতু হ'ব হা অধাতু হ'ব সৌৰজগতৰ চিত্ৰ আঁকি গ্ৰহবোৰ স্থান দেখুওৱা য'ত 4 নম্বৰ আছে একেবাৰে সহজ পোহৰৰ প্ৰতিফলক সূত্ৰ এটা লিখা বজ্ৰপাতৰ পৰা ৰক্ষা পাবলৈ তিনিটা ব্যৱস্থা লিখা মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা এইবিলাক ধুনীয়াকৈ লিখিবই পাৰিবা মাহেকীয়া ঋতুচক্ৰ কি ব্যাখ্যা কৰা ৰূপান্তৰ কি উদাহৰণ দিয়া কোষ জীৱৰ মৌলিক গঠন একক ব্যাখ্যা কৰা জৈৱ বৈচিত্ৰ্য আমি কিয় সংৰক্ষণ কৰিব লাগে বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা কাৰ্বন ডাই অক্সাইড কেনেকৈ জুই নিয়ন্ত্ৰণ কৰা ব্যাখ্যা কৰা ককৰ বৈশিষ্ট্যৰ ব্যৱহাৰ সম্পূৰ্ণ বৰ্ণনা কৰা তাৰপিছত খাদ্য জমা কৰি ৰখা প্লাষ্টিকৰ পাত্ৰ পচন্দ হয় কিয় আৰু প্ৰকল্প 20 নম্বৰ আছে কিছুমান বিদ্যালয়ত মানে ডিষ্ট্ৰিক্ট ৱাইজ থেকে প্ৰশ্ন কাটে 10 নম্বৰ থাকে সো যিয়ে নহওক নিশ্চয় তোমালোকে গম পালা এনেকুৱা প্ৰশ্ন আহিব আৰু এইকেইটা কমন হয় কাৰণ যিখন প্ৰশ্ন কাটা গৈছে সেইখন কমন বাছি বাছি কৰা হৈছে গতিকে প্ৰতিখন ডিষ্ট্ৰিক্ট কমন হিচাপে আছে আৰু সেইকাৰণে কমন পৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কুৱেশ্যন পেপাৰখন চাবা আৰু ভালদৰে লিখিবা আমি আগৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিছো চেনেলটো ছাবস্ক্ৰাইব কৰি